প্ৰিয় দৰ্শকবৃন্দ, আজি আমি লগ পাবলৈ আহিছোঁ ইতিমধ্যে 84 বছৰ অতিক্ৰম কৰা ডিব্ৰুগড় লীলা গগৈ পথৰ স্থায়ী বাসিন্দা শ্যামানন্দ বৈশ্য ডাঙৰীয়াক। আমাৰ দেশ স্বাধীন হোৱাৰ আগতেই ব্ৰিটিছ চৰকাৰৰ দিনতেই চাকৰি জীৱন আৰম্ভ কৰি তাৰ পৰৱৰ্তী কালত আকাশবাণীৰ চাকৰিত সুদীৰ্ঘকাল সফলতাৰে কাম কৰি 1987 চনত অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ পাছৰ আজি 23 বছৰে তেখেতনো কেনে আছে, সময়বিলাক কেনেদৰে পাৰ কৰিছে, মনৰ অনুভৱবিলাক কেনে হৈছে আদি বিষয়ে আহকচোন আজি আমি তেওঁৰ মুখেৰে শুনো। বৰ্তা নমস্কাৰ। নমস্কাৰ। মই UATVৰ তৰফৰ পৰা আহিলোঁ আপোনাৰ লগত কথা পাতিবৰ বাবে। ধন্যবাদ। কেনে লাগিছে বাৰু? ভাল লাগিছে। কোনোবা আহিলে এতিয়া অকলশৰে থাকোঁ নহয়, তেতিয়া তোমালোকৰ নিচিনা মানুহবোৰ যেতিয়া আগবাঢ়ি আহা ভাল লাগে। ঠিক আছে, তেন্তে আপোনাৰ শৈশৱলৈ যাওঁ। ক'ত আপোনাৰ জন্ম? মোৰ জন্ম হৈছিল যোৰহাট জিলাৰ চেলেংহাট বুলি এডোখৰ ঠাই আছে, তাৰ ওচৰৰ বাগিচা এখনত, ডালিম খনিকৰ বাগিচা, তাতে মোৰ জন্ম। আৰু তাতে মই গাঁৱৰ পাঠশালাত 2য় শ্ৰেণীলৈকে পঢ়িলোঁ। তাৰপিছত দেউতাই মানে হেৰি হ'ল, চাকৰি এৰি এখন বাগিচা খোলাৰ মন কৰি এফালে ক'ৰবাত মাতিলে যোৰহাটৰ ওচৰতে, লৈ আমি নগাঁৱলৈ গ'লোঁ। নগাঁৱলৈ গৈ কলিয়াবৰ মানে কুঁৱৰীতলা আৰু মিছা, এই দুইটা আছে আমাৰ পুৰণি গাঁও, আজু ককাহঁতৰ গাঁও। তাত নামগাঁও বুলি এখন স্কুলত পঢ়িলোঁ। আগে 3য় শ্ৰেণী পঢ়িলোঁ, আকৌ হাইস্কুলত ক্লাছ 3 পৰা পঢ়িবলৈ গৈতে, তাৰপিছত আহি নগাঁও গভৰ্ণমেণ্ট হাইস্কুলত 8 বছৰ পঢ়িলোঁ। সেই সময়ত আমি বহুত মানুহ লগ পাইছিলোঁ। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আমাতকৈ অকণমান ওপৰতে আছিল, তাৰপৰা নৱকান্ত বৰুৱা কবি, তেখেত আছিল আমাৰ স্কুলৰ। মোৰ সহপাঠী আছিল এই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য কমলেশ্বৰ বৰা, মোৰ সহপাঠী। তাৰপৰা পঢ়ি থাকিলোঁ। ইতিমধ্যে পঢ়া শেষ হ'ল, নগাঁৱততো কলেজ নাই। পাছ কৰি মানে মেট্ৰিক দি উঠি ওচৰৰ কিছুমান মিলিটাৰী অফিচ আছিল, তাৰ এটা মিলিটাৰীত চিভিলিয়ান ক্লাৰ্ক হিচাপে সোমালোঁ। মেট্ৰিক পাছ কৰাই নাই, মানে তেওঁলোক মানুহ লাগে সোমালোঁ। কিন্তু ইতিমধ্যে মই এটা অসম চৰকাৰৰ সমবায় বিভাগত কেৰাণীৰ চাকৰি পাই তালৈ গ'লোঁ, কাৰণ যুদ্ধ শেষ হৈ আহিছিল। মোৰ পঢ়া নহ'ল। নগাঁও কলেজখন তেতিয়া আৰম্ভ হৈছিল, স্বৰ্গীয় যজ্ঞেশ্বৰ শৰ্মা প্ৰিন্সিপাল হৈ আহিল। নাম লিখিলোঁ, কিন্তু নহ'ল পঢ়া। গুৱাহাটী পালোঁগৈ। গুৱাহাটী পাই গুৱাহাটীত থাকিলোঁ। গুৱাহাটীত বি বৰুৱা কলেজত নাম লিখিলোঁ, কিন্তু বি বৰুৱা কলেজত মই যিকেইটা বিষয় পঢ়িব খুজিছিলোঁ সেইকেইটা বিষয় নাই, গতিকে কেইবাৰ ল'লোঁ। তেতিয়া আমাৰ প্ৰিন্সিপাল আছিল স্বৰ্গীয় হেম বৰুৱা, MP আছিল, তেখেত জানা, তেখেত আছিল।
আৰু ৰেডিঅ'ত কাম কৰি মোৰ অভিজ্ঞতা এটাই হ'ল বহুত ডাঙৰ ডাঙৰ মানুহক লগ পালোঁ কিছু জানি পাৰিলোঁ জেনেৰেল জোনকে সুঁৱৰি কান্দে শেৱালি জোনকে সুঁৱৰি কান্দে শেৱালি ৰজনী আঁতৰি যায় উক্তৰা জাগে হাই অভিসাৰ সমাপন বুলি জোনকে সুঁৱৰি কান্দে শেৱালি ৰজনী আঁতৰি যায় উক্তৰা জাগে হাই অভিসাৰ সমাপন বুলি জোনকে সুঁৱৰি কান্দে শেৱালি এনেকৈ যথেষ্ট ঘূৰিলোঁ তাৰপৰা অৰুণাচলৰ প্ৰগ্ৰেমটো ডিব্ৰুগড়ৰ পৰা আৰম্ভ হ'ল প্ৰগ্ৰেমটো নাই সিহঁতৰ এখেতসকলৰ গীত মাত মই আনিবলৈ ইয়াৰ পৰা যাওঁ খোজকাঢ়ি যাওঁ তেতিয়াতো নাই এই সাপে খাটিত নমাই দিয়ে তাৰপৰা আৰু খোজেৰে যাওঁগৈ গোটেই দিনটো খোজকাঢ়ি পাহাৰ উঠোঁ তেতিয়া এতিয়া আছে ৱাংজিং বুলি এজন আছে ৱানচৌ তাৰপৰা নক্সাং বুহাং বুলি আছিল তেওঁ মিনিষ্টাৰো হৈছিল অৰুণাচলত তেওঁলোকে খোজকাঢ়ি যাওঁ কেতিয়াবা 7 দিন খোজকাঢ়ি যাওঁ 7 দিন খোজকাঢ়ি আহোঁ এনেকৈ প্ৰগ্ৰেম পিঠিত ৰেকৰ্ডাৰ বান্ধি তাত গাড়ী ঘোঁৰা একো নাই খোজেৰে যাওঁ খোজেৰে আহোঁ আকৌ তেনেকৈ লোহিতলৈ গ'লোঁ লোহিত জিলা এতিয়াতো কেইবাখন জিলা হ'ল লোহিতত বহলভাৱে তাতে আছিল তোমাৰ ইডু মিজু দীঘাৰু মিচিমি তিনি মিচিমি বেলেগ বেলেগ ভাগৰ বিশেষকৈ তেখেতসকলৰ গীত মাত আনিলোঁ আহিলোঁ তাৰপিছত তাৰ আগতে মই হৈছিলে যেতিয়া চাইনিজসকলে টাৱাংখন এৰি থৈ গ'ল পিছদিনা যেতিয়া আমাৰ প্ৰশাসন উভতি গ'ল টাৱাঙত মানে কাৰ্যভাৰ গ্ৰহণ কৰিলে এইটো 62-63 চনত কোনো যোৱা নাই মই গ'লোঁ গৈ আজি যেনিবা গ'লগৈ বোধকৰি তেওঁলোকে 21 তাৰিখে চিনাবিলাক খালী কৰি গ'ল আমি 22 তাৰিখে গৈ পালোঁ 23 তাৰিখে নে কি আমি তাত মানে এই প্ৰশাসনে আকৌ কাম আৰম্ভ কৰিলোঁ তাৰপৰা তাতো খোজ মাৰিছোঁ কাৰণ যাওঁতে হেলিকপ্টাৰ গ'লোঁ উভতি আহোঁতে চেলা পাছত বৰফ পৰিল পাৰিব নোৱাৰি খোজকাঢ়ি আহিছোঁ বমদিলৈ বহুত সেই পিঠিত ৰেকৰ্ডাৰটো ইয়াত যেনিবা কিছুমান হেৰি ভাৰ কৰি মানুহ দিলে তেওঁলোকক লৈ আহিছোঁ আৰু যুদ্ধৰ পিছত দেখিছোঁ সেই দৃশ্য বৰ্ণনা কৰিব নোৱাৰি ইংৰাজী কথা ছবিত দেখা পাওঁ মানে মৰা মানুহ পৰি আছে কুকুৰবোৰে মানুহ এৰি অহাৰ পিছত খাইছেগৈ টেঙাভেলি বুলি এখন বৰ ভাল হৈছে বমদিলা ওচৰত জেগা টাউন এতিয়া সেই বাটে বাটে কুকুৰে মানুহৰ সব খোৱা দেখিছোঁ আৰু তাৰপিছত মোৰ টোপনি নোহোৱা হ'ল আহি পেলাই উভতি আহি এনেকুৱা কথা হৈছে পিছলা পাৰতে পানী পিছলিব পাওঁ নেমেলিবি না ও জংকি নেমেলিবি না পিছলা পাৰতে পানী পিছলিব পাওঁ নেমেলিবি না ভৰ বাৰিষাৰ নৈ টুলুঙা নাৱতে নিশা যাবি কেনেকৈ অ জংকি ভৰ বাৰিষাৰ নৈ টুলুঙা নাৱতে নিশা যাবি কেনেকৈ মুনি চুনি পৰ জংকি নেমেলিবি না ইপাৰে ৰকমি সখীৰ
গুণা খুটি গাওঁ ইপাৰে ৰকমি সখীৰ গুণা খুটি গাওঁ জংকি পাৰে পাৰে তালৈকে যাওঁ নেমেলিবি নাও জংকি পাৰে পাৰে তালৈকে যাওঁ নেমেলিবি নাও ও জংকি নেমেলিবি নাও পিছলা পাৰতে পানী পিছলিব পাওঁ নেমেলিবি নাও লোকেল আৰ্টিষ্ট লোকেল যিখিনি আছিলে এনেই ডিব্ৰুগড়ৰ এটা হেৰি আছিলে যে ইয়াত আৰ্ট এণ্ড কালচাৰৰ হেৰি এটা আছিলে ফ্ল' এটা আছিলে কিন্তু এইটো কোনো হেৰি নাছিলে ফ্ল' নাছিলে ৰেডিঅ'টো হোৱাৰ পিছত এটা ফ্ল' আহিলে এভৰিবডি ইজ ইণ্টাৰেষ্টেড টু ছিং ইন অৰ ডু ছামথিং অন দ্য ৰেডিঅ' সেই তেতিয়াই যিটো ডেকা চাম আছিলে একেবাৰে ইউথ যিটো তেওঁলোকৰ এটা হেৰি আছিলে মিউজিকেল গ্ৰুপ এটা আছিলে কুইভাৰ্ছ এই কুইভাৰ্ছতে আজিৰ গোটেই অসমতে জানে চাদুল্লাহ জানে দেয়াৰ যে ইনিচিয়েটিভ গতিকে সিহঁতিয়ে মিউজিকেল ছাইডটো লৈ হেৰি কৰিছিলে এণ্ড দেন উই গট এ জুৱেল অফ এন পাৰ্চন হু ইজ আ প্ৰথমতে ছিংগাৰ আছিলে প্ৰথমতে এনাউন্সাৰ আছিলে ৰেডিঅ'ত দেন হি ৱাজ এ ছিংগাৰ অলছ' দেন এ লিৰিকিষ্ট আৰু শেষত গৈ সি বিচনা সুৰকাৰ হীৰেণ গোহাঁই হীৰেণ গোহাঁই ইজ এ টোটেল প্ৰডাক্ট অফ ডিব্ৰুগড় এণ্ড অফ বৰচুদা তেওঁৰ ইনিচিয়েটিভতে আহি মোৰ মতে মই নাজানো আমি কি ক'ব মই যিখিনি জানো বা মই পাইছোঁ ফিজিকেলি মই যিখিনি প্ৰেজেণ্ট আছিলোঁ চ' we got that entirely from Basheda. Art and culture যিটো বস্তুটা যেতিয়া ইয়াৰ পৰা গুচি গ'ল হেৰি ছাডেনলি ইট ফল ডাউন তেতিয়াই বুজা গ'ল যে কাৰ জোৰত কাৰ হেৰিত এই গোটেই মুভটো চলি আছিল বহুত জাবৰ আহি সোমালে এইটো তেতিয়া একেলগে আছিলোঁ বস্তুটাৰ লগত তেতিয়া বস্তুটা প্ৰায়ে কৈছিলে থাকিবলগীয়া যদি ঠাই আছে অসমত সেইখন ডিব্ৰুগড় জয়পুৰতো আছিলে নহয় ময়ো 3 বছৰ জয়পুৰত আছিলোঁ বাট আই ৱাজ এ টিচাৰ যে সেইটো বছৰ মানে মই ৰেডিঅ' জইন কৰাৰ আগত চ' বছৰকে তাৰ পিছত আৰু মানে ডিব্ৰুগড়ৰ যিখন হেৰি তেওঁ কিবা অলপমান আঁতৰি থকা হ'ল হি নেভাৰ টুক ইনিচিয়েটিভ আৰু ডিব্ৰুগড়ৰ মানুহখিনিও বৰ এটা বিশেষ তেওঁ সম্বন্ধে নাজানিলে তেওঁ কোৱালিটিখিনি নাজানিলে তোমাকে নিশ্চয় দেখিছা বস্তুত এটা ঘড়ী কিনিছিলে সেই ঘড়ীটো এটা হিষ্ট্ৰী আছে শ্বিলঙত যেতিয়া তেওঁ হেৰি কৰি থাকে তেতিয়া গান লিখাৰ কাৰণে শতকানে কিবা এটা দিছিলে সেই পইচাটোৰে তেওঁ ঘড়ীটো কিনিছিলে বহুত টকা বস্তু এটা সদায় মানে আমি কিবা এটা ক'লে সদায় বুজিছা সময়ৰ লগত চিনাকি কৰি দিছিলে ৰেডিঅ'ই মোক এই 100 টকা পইচাৰে ঘড়ীটো কিনি দি তেওঁ প্ৰত্যেকদিন আমি ঘড়ীটো কিনিছিলে এনেকুৱা বহুতো হেৰি বস্তু এটাৰ লগত আছিলে বস্তু এটা খোৱাৰ যিটো অভ্যাস আছিলে কুৱাইট এ লাভাৰ অফ ইটিং হেৰি নাছিলে এণ্ড আটাইতকৈ ডাঙৰ যিটো আমি পাইছিলোঁ বা হেৰি তেওঁ যে এজন হায়াৰ অফিচাৰ বা হেৰি সেই বস্তুটো জুনিয়ৰক কেতিয়াও ফিল কৰিব নিদিছিলে হি ইজ অলৱেজ এ পাৰ্ট এণ্ড পাৰ্চেল কোনো দিনেই তেওঁ কৰ্তৃত্ব নেদেখুৱাইছিলে আমি কেতিয়াবা কোনোবাই এনাউন্সত বা হেৰি ভুল কৰিলেও আমি দাবী ধমকি কোনো এদিন শুনা নাইকিয়া সদায় ভুলটো শুধৰাই দিয়া বা হেৰি বৰ স্মুথ ৱে অফ ডিলিং উইথ পিপল কোনোদিন মানে এগ্ৰেছিভ হেৰি নাই খালি এবাৰ এজন চাউথ ইণ্ডিয়ানৰ লগত কিবা এটাত লাগিছিলে আই থিংক হি ৱাজ ষ্টেচন ডাইৰেক্টৰ
সেইখিনি সময়ত অকণমান বস্তুবিলাক খং উঠা দেখিছিলোঁ, মানে কাণ চান ৰঙা হৈ গৈছিলে এনেই বগা মানুহজন। গতিকে আদাৰৱাইজ বসুদেৱ was a first class gentleman up to the mark. So that is Basudev for me. Also he was a witness of a love story. সেইটো থাকিয়ে গ'ল আৰু nobody wanted to focus it. The hero was Bhupena Javika. And heroine we shouldn't say, because যেতিয়াই বস্তুবিলাক যদি ৰেডিঅ' লৈ ব্যস্ত হৈ আছে, প্ৰগ্ৰাম লৈ ব্যস্ত হৈ আছে, হেৰি হৈ আছে। এতিয়া আগৰ মানে আমি পিকনিক খাবলৈ হেৰি কৰিছিলোঁ এই লেপেটকটা ষ্টেচনৰ কাষতেই চেঁচা নৈখন, চেঁচা নৈৰ কাষে ৰাতিপুৱা 6টা বজাত চবে গৈ হেৰি কৰাৰ কথা। আমি মানে হেৰিটো তেতিয়া ব্ৰডকাষ্ট হেৰিতেই হয়, লেপেটকটা দেন আমি আৰু যিখিনি আছিলোঁ গৈ তাত হেৰিতেই কৰি আছোঁ। ছাডেনলি দেখিছোঁ বস্তুটা নাই। তাতে যিটো হেৰি আছিলে বোলে ন, বস্তুটাক মাতি লৈ গ'ল, হেৰিত আছে ষ্টুডিঅ'ত আছে তেখেতে। মানে যিজন এনাউন্সাৰ আছিলে তেওঁ পিকনিক খাই আছে, সেই এনাউন্সাৰৰ কামখিনি বস্তুটাই নিজে কৰি আছে। এয়া আছিলে বস্তুটা। লাভলি পাৰ্চন, লাভলি পাৰ্চন। এইটো ষ্টপ কৰি ভৰ বাৰিষাৰ নৈ তুলুঙা নাৱতে নিশা যাবি কেনেকৈ অ জংকী। ভৰ বাৰিষাৰ নৈ তুলুঙা নাৱতে নিশা যাবি কেনেকৈ মুনি চুনি পৰ জংকী